নমস্কাৰ বন্ধুসকল, মই পল্লৱ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল এছপি বল পল্লৱলৈ। তিয়কৰ এটি গড় যাৰ নাম কটাৰীখাম গড়, আৰু কটাৰীখাম গড়টোৰ প্ৰথমতে এটা ঐতিহ্য কৈ লৈছোঁ। আমি বৰ্তমান উপস্থিত আছোঁ কটাৰীখাম গড়ৰ ওপৰত, আৰু এই গড়টো যদি আপোনালোকে আহে গড়টোলৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথলৈ ইয়াৰ পৰা প্ৰায় 1 কিলোমিটাৰ, আৰু 1 কিলোমিটাৰ আহি কলিয়াপানী উন্নয়ন খণ্ডৰ সন্মুখৰ পৰা এই গড়টো আৰম্ভ হৈছে বুলি ক'ব পাৰিব। কিন্তু এই গড়টো আচলতে আৰম্ভ ইয়াত নহয়, এই গড়টো আৰম্ভ হৈছে ধদৰালি নগা পাহাৰৰ ওচৰত, আৰু তাৰ পৰা আহি এই গড়টো গৈছে সম্পূৰ্ণ ব্ৰহ্মপুত্ৰ পাৰলৈকে জাঁজি নৈ পাৰ হৈ। আৰু কিন্তু এই গড়টো আপোনালোকে স্পষ্ট ৰূপত দেখা পাব কেৱল কলিয়াপানী উন্নয়ন খণ্ডৰ সন্মুখৰ পৰা আহে। কি কাৰণে যে এই গড়টোৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ এই গড়টোৰ তাত কোনো ভগ্নাৱশেষ বা কোনো স্থিতি এতিয়া দেখিবলৈ পোৱা নাযায়। মই এইফালে দেখাম, এইফালে আপুনি যিমানলৈকে চাব, মই বৰ্তমান গড়টোৰ ওপৰত উপস্থিত আছোঁ। যদি আপোনালোকে চাই এই গড়টোৰ ওপৰত যিমানলৈকে আপোনালোকে দেখিব, এই গড়টো এই হৈছে কটাৰীখাম গড়। এই গড়টো বনাইছিলে প্ৰতাপসিংহই শত্ৰুৰ পৰা বাচিবৰ কাৰণে এই গড়টো বনাইছিলে। আৰু ইয়াৰ পৰা কিছু দূৰ যদি আগলৈ যায় তেনেহ'লে আপোনালোকে আৰু এটা গড় পাব, সেই গড়টো হৈছে চিন্তামণি গড়। দেখাত মই তলৰ পৰা ওপৰলৈ কৰাৰ নিচিনা লাগিছে ভিডিঅ', আচলতে সেইটো নহয়, কৰিছে মাটিৰ সমানৰ পৰা, আৰু মই আছোঁ গড়টোৰ ওপৰত, মানে গড়টো ইমানকণ ওপৰত আছে। আৰু দেখাত এটা মথাউৰিৰ দৰে লাগে, কিন্তু আচলতে এই মথাউৰি নহয়, এইফালে কোনো নৈ নাই, বা এইফালেও কোনো নৈ নাই। আপোনালোকে পিছলৈ যদি দেখায়, পদ্যুতে ৰেকৰ্ডিং কৰি আছে, পদ্যুতে দেখাব পিছত কোনো নৈ নাই। এখন বাগান, এখন জগদুৱাৰ বাগান হয়নে ভাইটি, যিখন হ'ল জগদুৱাৰ বাগান, আৰু জগদুৱাৰ বাগানৰ কাষতে আছে এইটো হ'ল কটাৰীখাম গড়। এটা মথাউৰিৰ দৰে লাগে, কিন্তু মথাউৰি নহয়, এইটো হ'ল এটা গড়। মই এতিয়া সেই স্থানত থিয় হৈ আছোঁ যি স্থানৰ পৰা গড়টো দেখিবলৈ পোৱা যায়। মোৰ পিছফালে যদি যায়, এইটো এটা আলিবাট হয়, কিন্তু এই ইয়াত গড়টো দেখিবলৈ পোৱা নাযায়। আৰু যদি এইফালে চাই, এইফাললৈ আপুনি দেখিব এইটো হৈছে কলিয়াপানী ডেভেলপমেণ্ট ব্লক উন্নয়ন খণ্ড, আৰু যিটো গড়ৰ কাষতে আছে সেইটো পূব যোৰহাট শিক্ষাখণ্ডৰ যিটো কাৰ্যালয়।